স্বাগতম জনাইছোঁ। আজি যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস, আপোনালোকে সকলোৱে জানেই নিশ্চয়। সেইকাৰণে আজি এই দিনটোত গছ পুলি সকলোৱে ৰুব লাগে, কাৰণ গছ থাকিলেহে আমি জীয়াই থাকিম। গছে আমাক অক্সিজেন দিয়ে, ছাঁ দিয়ে, নহয় জানো? আৰু গছ গছনি নাথাকিলে গৰমৰ প্ৰভাৱো বেছি পৰিব, যাৰ ফলত আমাৰ জীয়াই থাকিবলৈ কষ্ট হ'ব। সেইকাৰণে আজি এই দিনটোত আপোনালোকে সকলোৱে গছ গছনি ৰুব দেই। আৰু এতিয়া ময়ো এটি গছ পুলি ৰুম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইফালে ধুনীয়াকৈ মায়ে হাবিখিনি চাফা কৰি দিছে গছ পুলি ৰুবলৈ। যিডোখৰত জেগাত মই গছ পুলি ৰুম, মায়ে খুব ধুনীয়াকৈ বনবিলাক চাফা কৰি দিছে। এতিয়া ধুনীয়াকৈ গাঁতটো খন্দা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ডালিম পুলিটো ৰুম, আপোনালোকে চাই থাকক। এইটো কি পুলি আপোনালোকে চিনি পাইছেনে? এইটো এটা ডালিম পুলি হয়। আমাৰ মায়ে ফুলৰ টাবটোত ডালিম গুটি পচাইছিলে, আৰু ডালিম পুলি 3টা ওলালে, 2টা ৰোৱা হ'ল। আজি মই এই ডালিম পুলিটো ৰুম। এইটো ডালিম পুলি মায়ে ধুনীয়াকৈ টাবৰ পৰা উঠাই দিছে মই ৰুবলৈ। আৰু এই মই ডালিম পুলিটো ৰুম, আপোনালোকে চাই থাকক।
চাই ভাল পালে যদি লাইক কমেন্ট শ্বেয়াৰ কৰিবা দেই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই